হয়, মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য ভিডিঅ' জনা ৰাজুৱে দেখুৱাব। এয়া হ'লগৈ এক কৰুণ দৃশ্য। এই কৰুণ দৃশ্য আমাৰ কেমেৰাত বন্দী আছে। কেওফালে কেৱল পানী আৰু পানী, মুধচ পৰ্যন্ত ডুবি গৈছে আৰু অন্তৰ্ভাগৰ আমি এটা দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত যে এই ধৰণে বিছনা উঠাই লৈ অহা এই ধৰণে আহিবলগীয়া হৈছে। আমি সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিডিঅ' জনা ৰাজুৱে দেখুৱাই আছে কেওফালে কেৱল পানী আৰু পানী আৰু আজি পুৱতি নিশাৰ পৰা যথেষ্ট পানী বৃদ্ধি পাইছে। আমি ৰাজপথৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। কি ধৰণে পানী বৃদ্ধি পাইছে আমি স্থানীয় লোকৰ পৰা আমি কথাখিনি জানিব বিচাৰিম। আচলতে তেওঁলোকে গোটেই পানীৰ কাৰণে আচলতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাৰ যিসকল লোক আছে সেই লোকসকলেও আচলতে পানীৰ কাৰণে হাহাকাৰ এক প্ৰকাৰ কৰিছে আৰু আমি সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছোঁ। এই মুহূৰ্তত আমি সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছোঁ। দাদা, আপোনাৰ লগত অকণমান কথা পাতিম। অকণমান নামি আহক, আপোনাৰ সৈতে কথা পাতোঁ। পানী কেনেকুৱা বাঢ়িছে বাৰু? ৰাতি বহুত বাঢ়িলে, 3 ফুটমান 3 ফুট পানী বাঢ়িছে। মোৰ চাংটোৱে হয়তো 2.5 ফুটমান আছিলে। আপুনি কোনখন 9:45লৈকে মানে চাংটো বুৰিয়ে। তাৰপাছত কোনখন গাঁৱৰ? মই 2 নং চিলডুবি মিচিং গাঁৱৰ। মিচিং গাঁৱৰ গোটেই মানুহবোৰ গোটেই পানী সোমালে নেকি? গোটেই পানী। এতিয়া কাৰো চাং বাকী থকা নাই। কাৰো চাং বাকী থকা নাই। আপোনালোকে গৰু গাহৰি একেলগে? গৰু গাহৰি ইয়ালৈকে আনিছোঁ মানে বামলৈকে। তাততো থাকিবলৈ উপায় নাই। শিবিৰতে আছে? শিবিৰতে আছে। এতিয়া গাহৰি গৰুৰ সৈতে একেলগে থাকিব লগা হৈছে আৰু উপায় নাই। মন্ত্ৰী আহিছে নাই? মিনিষ্টাৰ তেনেকুৱা গম পোৱা নাই। মইতো বিজি হৈ আছোঁ মানে ঘৰটো দেখা নাই বাৰু। মিনিষ্টাৰ কোন জানে নাই ইয়াৰ? জানো, অতুল বৰা। অতুল বৰা ডাঙৰীয়া, আপোনাৰ এতিয়া সময় হোৱা নাই এতিয়া আহিবলৈ। আপুনি যেতিয়া কেমেৰা আহি পাব তেতিয়া আহিব। আমি সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হ'লগৈ ৰাজপথৰ দৃশ্য। এয়া কোনো আচলতে সৰু কিবা গাঁৱৰ পথ নহয়। এয়া হ'লগৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে যোৱা যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথ এক প্ৰকাৰ বুৰ গৈছে। 3 ঠাইত বুৰ গৈছে। এই ধৰণে বুৰ গৈছে। আমি পুৱতি নিশাৰ পৰা আমি ৰাজপথৰ বিভিন্ন স্থানত আমি বাতৰি পৰিৱেশন কৰিছোঁ বা বাতৰি আমি সংগ্ৰহ কৰিছোঁ। আমাৰ কেমেৰাত বন্দী হৈছে বিভিন্নটা দৃশ্য। তাৰ মাজতে আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। আচলতে এই ধৰণে ৰাজপথ বুৰ গৈছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰ গৈছে। 3 ঠাইত পানী বাগৰিছে আৰু যদি আচলতে পানী এই ধৰণে বৃদ্ধি পাই থাকে, যি স্পীড যিটো দ্ৰুতগতিত বৃদ্ধি পাইছে, এই ধৰণে যদি বৃদ্ধি পাই থাকে তেনেহ'লে আৰু 2-3 ঘণ্টাৰ পাছতেই হয়তো উজনি আৰু নামনিৰ যি যাত্ৰা বা পথ যোগাযোগ সেয়া সম্পূৰ্ণৰূপে ব্যাহত হ'ব। আমি সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বেলুৱাৰে সমগ্ৰ দৃশ্য দেখুৱাব এই মুহূৰ্তত। ৰাজুৱে দেখুৱাই আছে। আমি এখন গাড়ীৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে গাড়ীৰ স্পীডটো যে কমাব লাগে জানেনে কথাটো? লাহে লাহে আহি কিমান স্পীডত আহিছে? 30, 25 টাইম কাৰ্ড ইছ্যু হৈছে ন? চাওঁ টাইম কাৰ্ডখন অকণমান চাওঁ। এয়া হ'লগৈ টাইম কাৰ্ড আৰু এখন গাড়ী AS02BC5390 এই গাড়ীখনৰ টাইম কাৰ্ড আছে। আপোনালোকে যিটো সময়ত যাব লাগে সেই সময়ত কিন্তু পাবগৈ লাগিব। সময়তে আহিছে। সেই সময়তে আহিছে। চাব জীৱ জন্তু কিন্তু পাৰ হৈ আছে দেই। হয়, জীৱ জন্তু পাৰ হৈ আছে। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য, ৰাজপথৰ দৃশ্য। এয়া আচলতে কাজিৰঙা ৰাজপথ। আপোনালোক যাব পাৰে দাদা দেই, লাহে লাহে যাব। ৰাজপথৰ দৃশ্য দেখুৱাই আছোঁ। এই দৃশ্যই আচলতে কঁপাই তুলিছে। এটা চিন দেখুৱাব যত্ন কৰিছোঁ, পথাৰৰ চিন। এইখন আচলতে পথাৰ। এই পথাৰখন এতিয়া পানীৰে বুৰ গৈছে, সম্পূৰ্ণ পানী। আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু বুৰ গৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ 100% বুৰ গৈছে। ইতিমধ্যে 100% বুৰ গৈছে। কালি আমি কাজিৰঙাৰ ডাইৰেক্টৰ শিৱ কুমাৰৰ সৈতে কথা পাতিছিলোঁ আৰু শিৱ কুমাৰে স্পষ্ট কৈছিলে যে পানীৰ যদি গতিবেগ যদি বৃদ্ধি পায় তেতিয়াহ'লে আচলতে এই ধৰণে বন্ধ হৈ যাব পাৰে। উজনি নামনিৰ ব্যাহত হৈ যাব পাৰে, বন্ধ হৈ যাব পাৰে। যি পথ যোগাযোগ সেয়া বন্ধ হৈ যাব পাৰে। আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ দেখুৱাৰ সমান্তৰালকৈ এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিহেতু পানী ইতিমধ্যে বৃদ্ধি পাই আছে আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু একাংশ বন্যজন্তু ওলাই আহিছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে। আমি পুৱতি নিশা আমাৰ কেমেৰাত বন্দী হৈছে। আজি একেবাৰে পুৱাৰ ভাগতো বন্দী হৈছে। পোহৰ হোৱাৰ পাছতে আমাৰ কেমেৰাত বন্দী হৈছে কেইটামান বিৰল দৃশ্য, আচলতে হাতী পাৰ হোৱাৰ দৃশ্য আৰু সমান্তৰালকৈ হৰিণা পহু পাৰ হোৱাৰ দৃশ্য। সেই দৃশ্যবোৰ আমাৰ কেমেৰাত বন্দী আছে। উঠি অহা দৃশ্য যিবোৰ সেইবোৰ আমাৰ কেমেৰাত বন্দী আছে। আৰু এই কেমেৰাত যি বন্দী হৈছে আচলতে পোনপটীয়া কথাটো হ'লগৈ যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথে যিহেতু বন্যজন্তু পাৰ হৈ আছে, গাড়ীৰ যি যান বাহন সেয়া নিশ্চিতভাৱে আচলতে
হ্ৰাস কৰিব লাগিব, গতিবেগ হ্ৰাস কৰিব লাগিব। ঘণ্টা 40 কিলোমিটাৰ বান্ধি দিয়া হৈছে, কিন্তু তাৰ পাছতো গাড়ীয়ে বিভিন্ন যান বাহন আচলতে স্পীডতে চলাই আছে, যাৰ কাৰণে বিভিন্ন ঘটনা সংঘটিত হৈছে। আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ কাজিৰঙা ৰাজপথৰ পৰা, আৰু কেৱল পানী আৰু পানীয়ে সমগ্ৰ এলেকা বুৰাই পেলাইছে। দুৰ্ভাগ্যজনক কথাটো হ'লগৈ পুৱতি নিশাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সেয়া বুৰ গৈছে, কিন্তু তাৰ পাছতো আচলতে প্ৰশাসনৰ লোক এই মুহূৰ্ত পৰ্যন্ত উপস্থিত হোৱা নাই। আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ পোনপটীয়াভাৱে, কিন্তু এই মুহূৰ্তলৈকে প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই, আৰু ৰাইজে আচলতে সাহায্য কোনো ধৰণৰ পোৱা নাই, এই মুহূৰ্তলৈকে পোৱা নাই। আৰু এটা গুৰুত্বপূৰ্ণ কথা, সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে দায়িত্ব দিছে 33খন জিলাৰ 16 গৰাকী মন্ত্ৰীক দায়িত্ব দিছে আচলতে বিভিন্নটা জিলাত, আৰু বোকাখাতৰ যিটো দায়িত্ব সেই বোকাখাতৰ দায়িত্ব পৰিছে বোকাখাতৰ বিধায়ক অতুল বৰা। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'লগৈ ইয়াৰ ভোট লৈ তেওঁ আচলতে ৰজা হৈছে, মন্ত্ৰী হৈছে, কিন্তু তাৰ পাছতো তেখেতে আচলতে ইয়াৰ যি স্থানীয় লোকৰ যি সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ উপস্থিত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। আমি দেখুৱালোঁ কাজিৰঙা ৰাজপথৰ পৰা সমগ্ৰ দৃশ্য প্ৰথম পোনপটীয়াভাৱে, পৰৱৰ্তী সময়ত আমি অন্তৰ্ভাগৰ দৃশ্য বা আন যি দৃশ্য সেয়া আপডেট আমি দেখুৱাবলৈ যত্ন কৰিম।